চাওক আমাৰ ঘৰত কি ধুনীয়াকৈ লেটেকুবিলাক লাগিছে। আপোনালোকে লেটেকু গছ আজিলৈকে দেখিছে নাই মোক কমেণ্টত জনাব দেই। এইবিলাক চাওক লেটেকু চাওক একদম সৰু একদম গছৰ তলৰ পৰা লাগি আহে লেটেকুবিলাক। এইবিলাক আপোনালোকে ধৰিব পাৰিছে চাগে। এইবিলাক চাওক কিমান লেটেকু লাগি আছে দেখিছেনে। এয়া মোৰ খিৰিকী মানে এয়া ৰুমৰ লগত জাষ্ট অলপ মাজত এই মাটি ইমানকণ আছে আৰু গছবোৰ আমাৰ এনেদৰে আছে। আৰু এইবিলাক চাওক কি ধুনীয়াকৈ লেটেকু লাগি আছে। পকিলে বাৰু আপোনালোকক দেখুৱাম। এতিয়া কেঁচাতে এনেকুৱা হৈ আছে। খুব বেছি 15-20 দিন হৈছেহে লগা। আৰু এইফালেও চাব আৰু এজোপা লেচু আছে। এইজোপা চাওক লিচু হয়তো এটা দুটা লাগিয়ে আছে। অকণমান আন্ধাৰ হৈছে। এইবিলাক চাওক লিচু লাগি আছে ধুনীয়াকৈ। আৰু এইটো মানে এনেকৈ কৰি আমাৰ ঘৰৰ ছাইডত এই গছ গছনিবিলাক এনেধৰণে ধুনীয়াকৈ আছে। আপোনালোকে ধৰিব পাৰিছে চাগে। এইজোপা লেটেকু গছজোপা আপোনালোকক দেখুৱাইছিলোঁ যে এইবিলাক লেটেকু লাগিয়ে আছে। তাৰপিছত এই কাষতে এজোপা আছে কৰ্দৈ গছ। এইজোপা কৰ্দৈ এতিয়ালৈকে লগা নাই। তাৰপিছত এইজোপা আছে আকৌ এজোপা লেটেকুৱে আছে। এইজোপা ৰঙা বগৰী। তাৰপিছত এইজোপা হোং লগা বগৰীজোপা এটা দুটা য'ত ত'ত লাগিছে যিহেতু ডালবিলাক দলি দিয়া হ'ল। আৰু এই চব ঘৰৰ কল লাগি আছে আমাৰ। সেইজোপা জালুক গছ প্ৰায়খিনি আছে আমাৰ ঘৰত। এইবোৰ ডালিম ফুল ফুলি আছে। সেইজোপা পনিয়ল প্ৰায়খিনিয়ে আছে। আপোনালোকক মই ভালদৰে পিছত পকিলে দেখুৱাবলৈ যত্ন কৰিম। বাই বাই আজিলৈ।